प्यारे प्यारे गुड्डू गुड़िया कैसो आई होप यू ऑल आर डूइंग ग्रेट তোমালোক সকলোকে আমার চ্যানেল এসকে স্যার অফিসিয়াললৈ স্বাগতম জানাইছো আজি আমি পঢ়িম ক্লাস 9 ম্যাথমেটিক্সৰ প্ৰথমটো চেপ্টাৰ সংখ্যা প্ৰণালী দ্বিতীয় অনুশীলনী মানে অনুশীলনী 1.2 ইয়াৰ আগৰ ভিডিওটোত আমি অনুশীলনী 1.1 খিনি সম্পূৰ্ণ কৰিছো আজিৰ ভিডিওত আমি অনুশীলনী 1.2 টো পঢ়িম তোমালোকৰ লগত ৰিকুৱেষ্ট যদি কোনোবাই ভিডিওটো নতুন চাই আছা চেনেলটো সাবস্ক্রাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিবা আৰু লগতে এটা সৰু এটা কমেন্ট দি যাবা তোমালোকৰ এটা কমেন্ট আমাক বহুখিনি মোটিভেট কৰে পৰৱৰ্তী ভিডিও ৰেকৰ্ড কৰাৰ কাৰণে আৰু আমি one of the easiest যেটো মেথড হয় হেতু মেথডত তোমালোকক প্ৰতিটো অংক কৰাই দিবলৈ চেষ্টা কৰো গোটেই বছৰ মোৰ লগত থাকা মোৰ লগত কোর্স আমি কমপ্লিট কৰি দিম ভালদৰে পঢ়া একো প্ৰবলেম নহব যেটো প্ৰবলেম হ'ব তুমি কমেন্টত মোক জনাবা প্ৰতিটো কমেন্টৰ মই ৰিপ্লাই দিম ঠিক আছে তেনেহলে আজিৰ ক্লাসটো আৰম্ভ কৰো আজিৰ ক্লাসে অনুশীলনী 1.2 প্ৰথমটো কোশ্চেন কি আছে তলৰ উক্তিবিলাক সত্য নে অসত্য উল্লেখ কৰা তোমাৰ উত্তৰৰ যথাৰ্থতা প্ৰতিপন্ন কৰা আমি ফার্স্ট কোশ্চেনৰ পৰা আৰম্ভ কৰো আমাৰ ফার্স্ট কোশ্চেন কি আছে তলৰ উক্তিবিলাক সত্য নে অসত্য উল্লেখ কৰা আৰু তোমাৰ উত্তৰৰ যথাৰ্থতা প্ৰতিপন্ন কৰা আমাক এইবোৰ উত্তৰ দিবার কৈছে আৰু কাৰণটো দৰ্শাবৰ কাৰণে কৈছে ঠিক আছে তো ফার্স্ট কোশ্চেন আমাৰ কি আছে প্ৰতিটো অপৰিমেয় সংখ্যাই এটা বাস্তৱ সংখ্যা সঁচা অৰ মিছা এটো কভাৰ কৈছে সত্য নে অসত্য প্ৰতিটো অপৰিমেয় সংখ্যাই এটা বাস্তৱ সংখ্যা এটো কারেক্ট কাৰণ বাস্তৱ সংখ্যা আমি ইয়াৰ আগৰ ভিডিওটোত যেতিয়া পঢ়িছিলো বাস্তৱ সংখ্যা কি আছিল আমি যিমানবোৰ সংখ্যা লিখিব পাৰি সকলোবোৰে বাস্তৱ সংখ্যা বা পৰিমেয় আৰু অপৰিমেয় সংখ্যাক একেলগে বাস্তৱ সংখ্যা বুলি কয় এটো কি হ'ব আমাৰ তেনেহলে সত্য কিয়ৰ কাৰণে সত্য কাৰণ এনেকৈ লিখি দিলে হৈ যাব পৰিমেয় আৰু অপৰিমেয় সংখ্যাক একেলগে কি বুলি কোৱা হয় পৰিমেয় প্লাস অপৰিমেয় সংখ্যা ইকুয়াল টু কি হয় আমাৰ বাস্তৱ সংখ্যা পৰিমেয় আৰু অপৰিমেয় সংখ্যাক একেলগে কি বুলি কোৱা হয় আমাৰ বাস্তৱ সংখ্যা বুলি কোৱা হয় বুজিলা ফার্স্ট কোশ্চেনটো আমাৰ হল 2 নম্বৰ কোশ্চেনটো কি কৈছে 2 নম্বৰ কৈছে সংখ্যা ৰেখা প্ৰতিটো বিন্দুৱে √m r যত m এটা স্বাভাৱিক সংখ্যা কি কৈছে সংখ্যা ৰেখা আমি যেটো সংখ্যা ৰেখা কি ওপৰ সংখ্যা ৰেখা তোমালোকে জানা এনেকুৱা হয় আমাৰ নাম্বার লাইন সংখ্যা ৰেখা কৈছে সংখ্যা ৰেখাৰ মিডলত আমাৰ কি থাকে 0 তোমালোকে স্কেলৰ সহায়ত আঁকাবা 1 2 3 4 ইফালে গলে আমাৰ পজিটিভ বিলাক হয় লেফট ফালে আলে আমাৰ কি হয় মাইনাসৰ বিলাক -2 -3 এনেকৈ গৈ থাকিব এতিয়া আমাক কৈছে যে সংখ্যা ৰেখাৰ প্ৰতিটো বিন্দুৱে √m r যত m এটা স্বাভাৱিক সংখ্যা n স্বাভাৱিক সংখ্যা কৰ পৰা স্টার্ট হয় 1 ৰ পৰা স্টার্ট হয় তো m ৰ ঠাইত আমাৰ যিকোনো সংখ্যা হ'ব পাৰে কিন্তু আমাৰ কৈছে সংখ্যা ৰেখাৰ প্ৰতিটো বিন্দুই √m r যত m এটা স্বাভাৱিক সংখ্যা এটো মিছা এটো একেবাৰে মিছা কথা কিয়ৰ কাৰণে সোৱা ইয়া যদি 0 হয় ইফালে গলে কিবা এটা ঠাইত √ৰ অৱস্থান আমি পাও হৈছে নে √ৰ অৱস্থান পাও যেটা আমি লিখিব পাৰো ইয়াত √টো আমি আগতে প্ৰমাণ কৰিছো যে এটো আমি লিখিব পাৰো যেটো আমাৰ কি হয় ধনাত্মক সংখ্যা √m r হৈছে বাদ যদি আমি 0 লেফট ফালে আহো বাও ফালে আহো ইয়াত নেগেটিভ হ'ব নেগেটিভ কি হ'ব আমাৰ ইয়াত নেগেটিভ সেটু হ'ব নেগেটিভটো তো আমি লিখিব নোৱাৰো নেগেটিভটো আমি লিখিব পাৰো নেকি ইয়াত কৈছে যে পজিটিভ m r যত m এটা স্বাভাৱিক সংখ্যা এটো তো আমি লিখিব নোৱাৰো ঠিক আছে বুজিলা একবারে সিম্পল হয় তে নেক্সট কোশ্চেন 3 নম্বৰ কোশ্চেনটো কি আছে প্ৰতিটো বাস্তৱ সংখ্যাই এটা অপৰিমেয় সংখ্যা প্ৰতিটো কি কৈছে বাস্তৱ সংখ্যাই এটা অপৰিমেয় সংখ্যা প্ৰতিটো বাস্তৱ সংখ্যা অপৰিমেয় নহয় বাস্তৱ সংখ্যাৰ মাজত আমাৰ পৰিমেয় সংখ্যা আছে অপৰিমেয় সংখ্যা আছে পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা সকলোবোৰ সংখ্যা মিলাই কিনে আমাৰ কি হয় বাস্তৱ সংখ্যাৰ মাজত অকল অপৰিমেয় সংখ্যা নাথাকে ইয়াত কৈছে প্ৰতিটো বাস্তৱ সংখ্যা নহয় প্ৰতিটো বাস্তৱ সংখ্যা অপৰিমেয় নহয় এটো মিছা বা অসত্য লিখিলে হ'ব কাৰণ কি যেটো আমাৰ বাস্তৱ সংখ্যা আছে বাস্তৱ সংখ্যাৰ মাজত আমাৰ পৰিমেয় সংখ্যাও থাকে আমাৰ অপৰিমেয় সংখ্যাও থাকে বাস্তৱ সংখ্যাৰ মাজত কি পৰিমেয় সংখ্যাবোৰ আছে অপৰিমেয় সংখ্যা আছে আমাৰ বাস্তৱ সংখ্যাৰ মাজত পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যা দুটা আছে কিন্তু ইয়াত কৈছে প্ৰতিটো বাস্তৱ সংখ্যা পৰিমেয় সংখ্যা কেৱল অপৰিমেয় সংখ্যা নহয় বাস্তৱ সংখ্যাৰ মাজত যিমান ধৰণৰ সংখ্যা আছে সকলোবোৰ সংখ্যা ইয়াত ইনক্লুড হৈ থাকে ঠিক আছে বুজিলা I hope বুজি পাইছা এটা নেক্সট কোশ্চেন টু চাম 2 নম্বৰটো
2 নম্বৰ কোশ্চেন কি কৈছে আমাক এটো ইম্পৰ্টেন্ট হয় সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নে আমাক কোশ্চেন দিছে যে যিমানবোৰ অখণ্ড সংখ্যা আছে ধনাত্মক অখণ্ড সংখ্যা তাৰ বৰ্গমূল অপৰিমেয় হয় নে নহয় এটো মিছা কথা সকলো কেটা নহয় যদি নহয় তেনেহলে এটা সংখ্যাৰ উদাহৰণ দিয়া যাৰ বৰ্গমূল এটা পৰিমেয় সংখ্যা সো ফাৰ্স্টত আমি আনসার লিখিম যে সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নহয় সকলো তাৰ বৰ্গমূল অপরিমেয় নহয় সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল আমাৰ কি নহয় অপরিমেয় সংখ্যা নহয় বুঝলানে সকলো ধনাত্মক সংখ্যা অপরিমেয় হ'ব নেকি আমাক কি কৈছে উদাহৰণ দিব কৈছে আমি উদাহৰণ দি দিও চ ইয়াত যদি লও 4 এটা আমাৰ ধনাত্মক অখণ্ডকে ইয়াত যদি বৰ্গমূল লও মানে স্কয়ার রুট ললে আমাৰ কিমান আহিব 2 আহিব এটো এটা উদাহৰণ হৈ গল এটো তো এটা ধনাত্মক অখণ্ড সংখ্যা ইয়াক যদি আমি বর্গমূল কৰো কি আহে 2 আহে আৰু যদি ল আছে আমাৰ 9 আছে ইয়াক যদি কৰো আমাৰ কিমান আহিব 3 আহিব 2 3 সকলোবোৰ আমাৰ এটা এটা কি পৰিমেয় সংখ্যা ইয়ালক কৈছিল যে সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল বল অপৰিমেয় সংখ্যা যদি আমি ইয়াত যদি √2 লও এটো আমাৰ অপরিমেয় হয় আমি জানো এটো কি হয় অপরিমেয় সংখ্যা কিন্তু তেওঁলোকে কৈছিল যে সকলোবোৰ অখণ্ড সকলোবোৰ ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূলে অপৰিমেয় এটো তো ভুল কিছুমান হ'ব যেনেকৈ √2 আছে √3 √5 এইবোৰ অপৰিমেয় হ'ব কিন্তু সকলো কেটা নহয় একাৰণ লিখিছো সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নহয় উদাহৰণ যে √4 এটা ধনাত্মক অখণ্ড সংখ্যা কিন্তু ইয়াৰ বৰ্গমূল কৰিলে 2 আহে যেটো এটা পৰিমেয় সংখ্যা 9 এটা ধনাত্মক অখণ্ড সংখ্যা এক বৰ্গমূল কৰিলে 3 আহে যেটো এটা পৰিমেয় সংখ্যা ঠিক আছে একেবাৰে সিম্পল বুজি পাইছা আৰু এটো কোশ্চেনটো আমাৰ ইম্পৰ্টেন্ট আছে এবাৰ সো আমি 3 নম্বৰ কোশ্চেনটো কৰিম 3 নম্বৰ কোশ্চেনত কি কৈছে সংখ্যা ৰেখাত কি দৰে √5 সূচিত কৰিব পাৰি দেখুৱা বিভিন্ন ধৰণে এই কোশ্চেনটো আমি কৰিব পাৰিম বিভিন্ন ধৰণৰ এক একক লৈ কৰিব পাৰিম বিভিন্ন ধৰণৰ তোমাৰ যেটো ইচ্ছা হিটো নিয়মত কৰিবা আমি একেবাৰে সিম্পল শৰ্টেষ্ট মেথডত কৰি দি আছো কাৰণ ইয়াত যদি এই কোশ্চেনটো দে অকল আমাক 2 মাৰ্ক দিব তো শৰ্টেজত কৰিম তোমালোকে স্কেল আৰু কম্পাসৰ সহায়ত কৰিবা আমি যেতে আমাৰ হাতত এটা স্কেল আৰু কম্পাস নাই গতিকে আমি হাতৰ সহায়ত কৰি আছো গতিকে এটো কি হয় যদি এটা সংখ্যা ৰেখা হয় সংখ্যা ৰেখাত কি থাকে আমাৰ লাইনটো সিধা হোৱা নাই কাৰণ মোৰ হাতত স্কেল নাই 0 হোফালে গলে আমাৰ কি আহিব 1 2 3 এনেকৈ পজিটিভ নাম্বাৰ বিলাক আহে 0 পৰা বাওফালে গলে নেগেটিভ নাম্বাৰ বিলাক আহে ঠিক আছে এনেকৈ এতিয়া আমাৰ সংখ্যা ৰেখাত √5 ৰ অৱস্থান ওলাব লাগে না √5 ৰ অৱস্থান তুমি যে কোনো পালি কৰিব পাৰা ইয়াত অনেকক লৈ ইয়াত অনেকক ওপৰত ললে √2 বাৰাব √3 আহিব √4 আহিব দেন √5 আহিব আমি এইটো নকৰো আমি ডাইৰেক্ট কৰিম সো ডাইৰেক্ট কেনেকৈ কৰিম ফাৰ্স্টতে আমি ইয়াত 2 এককটো লৈ লম 2 একক ডিসটেন্স লৈ লম ইয়াত 2 একক ডিসটেন্স লৈ ইয়াত কি হ'ব 2 আৰু ইয়াৰ পৰা ইয়াৰ ওপৰত 1 এককৰ এটা কি আঁকিম আমি পারপেন্ডিকুলার সো এইখিনি আমাৰ 1 একক ঠিক আছে 0 ৰ পৰা 2 একক লৈছো এইখিনি ডিসটেন্স তাৰ মানে 2 একক যি কোনো ইউনিট হ'ব পাৰে 2 সেন্টিমিটাৰ 2 একক আৰু ইয়াৰ পৰা ইয়াৰ ওপৰত 1 একক লৈ এটা লম্ব টানিছো তাৰ পিছত এইখিনি তুমি সংযোগ কৰি দিয়া ঠিক আছে এইখিনি সংযোগ কৰি দিয়া এটা নাম দিছে পি কিউ এটো হৈছে আমাৰ কি আর পি কিউ আৰু এটো হৈছে আমাৰ কি আর এতিয়া যেতিয়া লম্ব টানিম এটো কোণ আমাৰ কিমান হ'ব 90 ডিগ্ৰী যেতিয়া 90 ডিগ্ৰী হল পি কিউ আর এটা সমকোণী ত্ৰিভুজ হৈ গৈছে ৰাইট এংগেল ট্ৰায়াঙ্গেল যেতিয়া এটা ৰাইট এংগেল ট্ৰায়াঙ্গেল সমকোণী ত্ৰিভুজ হয় পাইথাগোৰাছ বাইচাপ ইয়াত দৌৰি আহে যাৰে মই আছো ইয়াত পাইথাগোৰাছ বাইচাপ নে ইয়াত আহি উপস্থিত হয় গতিকে যেতিয়া পি কিউ আর এটা সমকোণী ত্ৰিভুজ আছে গতিকে ইয়াৰ লগত কি ৰিলেটেড আছে পাইথাগোৰাছ বাইচাপ এটা ৰিলেটেড আছে আমি ইয়াত পাইথাগোৰাছৰ ফৰ্মুলা লাগাম পাইথাগোৰাছৰ সূত্ৰ মতে পাইথাগোৰাছৰ সূত্ৰ কি আছে যে কৰ্ণ স্কয়াৰ ইকুয়াল টু ভূমি স্কয়ার প্লাস লম্ব স্কয়ার এটো আছিল আমাৰ পাইথাগোরাস বাইচাপৰ ফৰ্মুলা বা তুমি ভূমি স্কয়ার প্লাস লম্ব স্কয়ার ইকুয়াল টু কর্ণ স্কয়ার একে কথা ইয়াত সব পি কিউ আর ত্রিভুজত কর্ণ কোনটো হয় পি আর টু হৈছে আমাৰ কর্ণ ভূমি কোনটো হয় আমাৰ পি কিউ হৈছে আমাৰ কি ভূমি আৰু লম্ব কোনটো হয় কিউ আর হৈছে আমাৰ কি লম্ব ঠিক আছে এটা সব পি আর স্কয়ার equal to ইয়াত p q কিমান লৈছো 2 একক গতিকে ইয়াত 2 স্কয়ার প্লাস q r কিমান লৈছো আমি 1 একক 1 স্কয়ার p r স্কয়ার একেবারে সিম্পল হয় 2 স্কয়ার করলে আমার কিমান হয় 4 প্লাস 1 স্কয়ার করলে 1 আসবে
পি আর স্কয়ার ইকুয়াল টু 4 প্লাস 1 করলে আমার আইব 5 এতে পি আর উপরের পর যদি আমি স্কয়ার টু আতরাই দেই ওই ফলে কই কি হবে আমার রুট হবে ঠিক আছে পি আর ইকুয়াল টু আন্ডার রুট 5 আই গল না আন্ডার রুট 5 এখানে তো আমাকে করিব কইছিল যে রুট 3 অঙ্কা রেখাত রুট 5 এর অবস্থান হলো বলকে পি আর এটু কিমান ওলালাম এর কর্ণ টু হইছে ওলালাম আমার কিমান রুট 5 এতে সয় এই কর্ণ টুর যেটু দৈর্ঘ্য হবে যেটু ডিসটেন্স হবে তোমালোকে কম্পাস ব্যবহার করবে এত কম্পাস ব্যবহার করে এনেকে একটা ছাপ দিবা ঠিক আছে এত কম্পাস ব্যবহার করে এনেকে একটা ছাপ দিবা কম্পাস ব্যবহার করে এনেকে একটা ছাপ দিলে সংখ্যা রেখার যেটু স্থানত কাটিব সংখ্যা রেখার যেটু স্থানত কাটিবে এটু হইছে রুট 5 অর অবস্থান এটু হইছে আমার কি সংখ্যা রেখা রুট 5 এর অবস্থান একেবারে সিম্পল ঠিক আছে এইখানে লইকে তোমালোকে ছাপ দিয়ে দিবা ছাপ দি কিনে যেটু যত কাটিবে এটু হইছে রুট 5 এর অবস্থান একেবারে সিম্পল আশা করি বুঝি পাইছা সো নেক্সট কোশ্চেন টু আমার 4 নাম্বার কোশ্চেন আছে শ্রেণীকোটাত করিবলগীয়া কার্য এটু আমার শ্রেণীকোটাত করিবলগীয়া কার্য গতিকে আমার এটু করিব না লাগে শ্রেণীকোটাত করিব আমি শ্রেণীকোটাত করিবলগীয়া কার্য দিছো তো এই কোশ্চেনটো করিব না লাগে আমি ইয়ার পিছত কোশ্চেন নাম্বার 5 টু সাম কোশ্চেন নাম্বার 5 কি আছে যে কাখর বর্গমূল কুণ্ডলীত কোনডাল লম্ব রুট 5 নির্দেশ করেছে সো ইয়ার আগর অঙ্কটো আমি যেটু করেছি আমি ডাইরেক্ট করেছিল ইয়াত 2 একক লইছিল আর ইয়াত 1 একক লইছিল এই কারণে ডাইরেক্ট লাই গইছে কিন্তু এই কোশ্চেনটো অলপ ডিফারেন্ট টাইপৰ আছে কি কইছে কাখর বর্গমূল কুণ্ডলীত কোনডাল লম্ব রুট 5 নির্দেশন করে ইয়ার মাজত কোনটোই আমার রুট 5 নির্দেশ করে সো আমার এই যে এই পিনে আমার সংখ্যা রেখাটা বানাইছে ঠিক আছে এইখানে সংখ্যা রেখার পরাই তো আমি এই পিনে যদি চাও আমি বস্তুটো সো এইটো সংখ্যা রেখা এটো 0 এটো 1 তার পিছত আহিব আমার 2 ইপিনে গেলে আমার -1 ইপিনে গেলে আমার -2 ঠিক আছে ইয়াত যদি আমি 1 একক লই এটো 1 আর এটো 1 একক লওয়ার পিছত এটো কি হবে আমার √2 এর ভ্যালু আহে পি কিউ আমার √2 ইয়াত আগে তো করিছো এইখানে কি মান আহিব আমার √3 এটো আহিব আমার √4 আর এটো আহিব আমার √5 তাহলে √5 কোনটো ঘোষিত করে OP5 কত আছে সো বক্সত এটো আছে OP5 অপশন নাম্বার সি ইজ দা কারেক্ট অ্যান্সার তো হই গল আমার অনুশীলনী 1.2 তে নেক্সট ক্লাসত আমি অনুশীলनी 1.32 कंप्लीट कर दिम तो आज के लिए सिर्फ इतना ही तब तक के लिए खुश रहो हंसते मुस्कुराते रहो और पढ़ाई जरूर करना क्योंकि काम पढ़ने से चलता है सिर्फ मुस्कुराने से नहीं टेक केयर बाय बाय लव यू ऑल